আজি জোৰোণ শুকুৰবাৰে ককা আইতাৰ বিয়া যুগ্ম জীৱন আৰম্ভ কৰিব ৭১ বছৰীয়া পদ্মেশ্বৰ ককা আৰু ৬৫ বছৰীয়া জয়প্ৰভা আইতাই বৃদ্ধাশ্ৰমত ককা আইতাৰ বিয়াক লৈ উদুলি মুদুলি পৰিৱেশ ৰঙা জেতুকাই শুৱনি কৰিছে আইতাৰ হাত মানে তেওঁলোকৰ এনেকুৱা প্ৰেম হৈ গৈছে আপোনাৰ যদি এদিন মানে ফোনত কথা পাতিব নোৱাৰে পিছদিনা মানে কইনাজনী কান্দি কান্দি ফোন কৰে কবই পদ্ম ভালে আছে নে দিয়াচোন এবাৰ মাত আখাৰ শুনো তুমি কেতিয়া আহিবা কিয় অহা নাই মলৈ মনত পৰা নাই নেকি এনেকুৱা আৰু মানে একদম গভীৰ প্ৰেম হৈ গৈছে তেওঁলোকৰ হয় প্ৰেম চাগে এনেকুৱাই প্ৰেমে নামানে ধনী দুখীয়া প্ৰেমে নামানে বয়সৰ সীমা প্ৰেমে বিচাৰে মাথো হৃদয়ৰ সঁচা ঠিকনা আৰু তেনেকৈয়ে জীৱনৰ বিয়লি বেলাত ৭১ বছৰীয়া পদ্মেশ্বৰ গোৱালাই হৃদয়ৰ ঠিকনা বিচাৰি পাইছিল ৬৫ বছৰীয়া জয়প্ৰভা বৰাৰ হৃদয়ত জয়প্ৰভাৰ সৈতে হাঁহি ফূৰ্তি কৰি থাকোঁতে পদ্মেশ্বৰে গমেই নাপালে কেনেকৈ যে মৰমবোৰ বাঢ়ি গ'ল বিহু নাম চাম গাবলৈ ললো ইয়াত ফূৰ্তি কৰি থাকো এতিয়া কিহত কি হ'ল লাগিলে মই সেইটোতো একো গমেই নাপাওঁ তেনেকে কৰোঁতে কৰোঁতে আৰু মৰমবোৰ বাঢ়ি বাঢ়ি গ'ল এতিয়া বিয়াত আবদ্ধ হৈ গ'ল পদ্মেশ্বৰৰ ঘৰ বোকাখাতত কিন্তু তেওঁৰ বৰ্তমানৰ ঠিকনা বেলতলাৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰম জয়প্ৰভাৰ ঘৰ তেজপুৰত তেওঁৰো বৰ্তমানৰ ঠিকনা মঠঘৰীয়াৰ মাতৃনিবাস প্ৰায় ১-১.৫ বছৰ পূৰ্বে চিনাকি হৈ প্ৰেমত পৰিছিল দুয়ো এনেকে গাঁৱতে তাইক মই লগ পাই অলপ ভাল লগা হ'ল পাছত ময়ো মত দিলোঁ তেখেতেও মত দিলে দিয়াৰ পিছত আমি কৃষ্ণহঁতক আমি ক'লোঁ যে তেখেতেও কৈ দিলে বিয়াখন পাতি দিব লাগে বুলি সেইকাৰণে পল আগবাঢ়ি এতিয়াই বিয়াৰ দিন ধাৰ্য কৰি দুয়োৰে প্ৰেমক স্বীকৃতি দি অৱশেষত চূড়ান্ত হ'ল বিয়া বৃহস্পতিবাৰে জোৰোণ হোমৰ জুইক সাক্ষী কৰি শুকুৰবাৰে আবদ্ধ হ'ব বিবাহ পাশত সাজিছে ৰভা আহিছে অতিথি মুঠতে ককা আইতাৰ বিয়াক লৈ যেন বৃদ্ধাশ্ৰমত ওলাহে নধৰা পৰিৱেশ নিজৰ আপোন ঘৰখন এৰি বৃদ্ধাশ্ৰমত থাকি দিন পাৰ কৰা ককা আইতা সুখী হওক জীয়াই থকা দিনকেইটা ভগৱানে সুখেৰে উপচাই দিয়ক দুয়োৰে যুগ্ম জীৱনলৈ আমাৰ ফালৰ পৰাও থাকিল অলেখ অযুত শুভকামনা নুনমাটিৰ পৰা জিতুমণি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা